নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 এপ্ৰিল। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। বাকী সমষ্টিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা সোমাই দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। লগতে অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। মাজত মাত্ৰ এটা দিন বাকী আছে, তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। কেৱল ইয়াই নহয়, চৰকাৰী গড়ৰ বাবে যিসকল ব্যক্তি জিঅ' টেকিং কৰে অতি শীঘ্ৰে জিঅ' টেকিং কৰি লৈ লওক। মাজত মাত্ৰ এসপ্তাহ বাকী আছে। পুনৰ বৃদ্ধি পাব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। হয় বন্ধুসকল, আপোনাৰ জিলাত কিমান টকাকৈ বৃদ্ধি পাইছে সম্পৰ্কে জানি লওক। নতুনকৈ লাভ কৰিব জনতাই ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 50 টকা পৰ্যন্ত মূল্য বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে নতুন নিৰিখ। সাধাৰণ জনতাৰ মূৰত মাথমৰ সদায় বৃদ্ধি পাব গেছৰ দাম। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ হিতাধিকাৰীয়ে ভৰিব লাগিব বৰ্ধিত মূল্য। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জাৰি কৰিছে এই তথ্য। দিল্লীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ'ব 853 টকা, কলকাতাত 879 টকা। কেৱল এয়াই নহয়, মুম্বাইত গ্ৰাহকে ভৰিব লাগিব 853.50 টকা, চেন্নাইত 868.50 টকা। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ভৰিব লাগিব 50 টকাকে। হয় বন্ধু-বান্ধৱীসকল, পূৰ্বে 500 টকাত উপলব্ধ হৈছিল উজ্জ্বলা আঁচনিৰ গেছ কানেকশ্যন, কিন্তু এতিয়া চৰকাৰে দিনক দিনে বৃদ্ধি কৰি আছে ৰন্ধন গেছৰ মূল্য। ইয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে আপোনাৰ জিলাত কিমান টকাকে আপুনি ৰন্ধন গেছ ক্ৰয় কৰে বা কিমান টকাকে বৃদ্ধি পাইছে, ইয়াতকৈ বেছিকে বৃদ্ধি পাইছে নেকি? যদি পাইছে, কোনটো জিলাত বৃদ্ধি পাইছে, নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰে উন্নয়ন বিকাশৰ পদ্ধতি সলাই দিব বিচাৰে। সেইবাবে দৰিদ্ৰ মধ্যশ্ৰেণীৰ জনতাৰ মাজত আজি অন্যায় হৈছে। কংগ্ৰেছৰ সকলো জাতি জনগোষ্ঠীক কাষত লৈ আগবাঢ়ি যাব বিচাৰে। সংবিধান হাতত লৈ সাংসদ ৰাহুল গান্ধীৰ উত্তাল ভাষণ। বিহাৰত সংবিধান সুৰক্ষা সন্মিলনক লৈ কংগ্ৰেছৰ বিশাল গণসমাৱেশ। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদগৰাকী। যিসকল মহান পুৰুষ ভাৰতে ভাল পায়, সন্মান কৰে, তেওঁলোকৰ আদৰ্শ চিন্তা সংবিধানত আছে। পাটনাত সংবিধান সুৰক্ষা সন্মিলনত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ মন্তব্য। হিন্দুস্তানৰ সত্যৰ ৰক্ষক হৈছে ভাৰতীয় সংবিধান। দলিতসকলৰ বাবে আম্বেদকাৰে যুঁজ দিছিলে। দেশৰ দলিতসকলৰ সংখ্যাপয়ক আম্বেদকাৰে বুজিছিল আৰু ভয় দূৰ কৰিছিল। জাতিগত জনগণনা হোৱাটো এই বিজেপি চৰকাৰখনে নিবিচাৰে। বিজেপি চৰকাৰে উন্নয়ন বিকাশৰ পদ্ধতি সলাই দিব বিচাৰিছে। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আচলতে ৰাহুল গান্ধীয়ে যিকেইটা মন্তব্য কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই বিজেপিয়ে। বদৰুদ্দিন আজমলৰ সলনি এতিয়া মহবুব দিলৱাৰৰ নাম লয় বিজেপিয়ে। প্ৰতিটো কথাতে মুছলমানক টাৰ্গেট কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি অপপ্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই। আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ হিন্দুৰ ভোট কৰাৰ চেষ্টা কৰে বিজেপিয়ে। মিয়া অসমীয়াৰ অস্তিত্ব নাইকিয়া কৰিব বুলি দিনে নিশে অপপ্ৰচাৰ চলায় বিজেপিয়ে। গোৱালপাৰাত সংখ্যালঘুৰ ন্যায় বিচাৰি গজৰি দিছে অখিল গগৈয়ে। মুছলমানৰ বিৰুদ্ধে অপপ্ৰচাৰ চলায় বিজেপিয়ে। হয় বন্ধু-বান্ধৱীসকল, অখিল গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আচলতে অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে। কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে। বহু ৰাজনৈতিক দল ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত নহয়। একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে সক্ষম দল কৰে। ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁলোকে দুৰ্বল কৰিছে ভাৰতৰ শাসন ব্যৱস্থা। বিজেপিৰ দলীয় সভাত সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। বিজেপিৰ মঞ্চত থাকি সকলোৱে সততাৰে কাম কৰক। ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে। হয় বন্ধু-বান্ধৱীসকল, সৰ্বানন্দ সোণোৱালে যিকেইটা মন্তব্য কৰিছে, আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আল্লাহু আকবৰ ধ্বনিৰে মুছলমানৰ কপালে ৰাজপথ। ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীৰে উত্তাল প্ৰতিবাদ।
মুছলমানে বন্দুকৰ গুলি কিংবা প্ৰধানমন্ত্ৰীলৈ ভয় নকৰে মুছলমানসকলে ভয় কৰে কেৱল আল্লাহক লাগিলেও গুলি খাম তেজ দিম তথাপিও অকাপ সংশোধনী আইন মানি নলওঁ কাছৰৰ সোণাই থনেহৰিত সুন্নী ইছলামিক শিশু কল্যাণ সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী অকাপ সংশোধনী আইন বাতিলৰ দাবীত বিক্ষোভ হৈ পৰিছে প্ৰদৰ্শন মুছলমানৰ কেৱল এয়াই নহয় হাতত প্লে কাৰ্ড লৈ আল্লাহু আকবৰ ধ্বনিৰে উত্তাল প্ৰতিবাদী সমদলক বাধা প্ৰদান কৰিলে আৰক্ষীয়ে টেলা হেঁচাত লিপ্ত হৈছে প্ৰতিবাদকাৰী আল্লাহু আকবৰ ধ্বনিৰে মুছলমানৰ কপালে ৰাজপথ হয় বন্ধু বান্ধৱীসকলে এটা বিগ আপডেট মুকলিয়াইছে এই মুহূৰ্তত আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অব্যাহত আছে লাখপতি বাইদেউ ধন লাভৰ প্ৰক্ৰিয়া ফোন অন কৰি থক আপুনি যিকোনো মুহূৰ্তত কল কৰিব পাৰে চৰকাৰে আৰু চৰকাৰে কল কৰাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা তালিকাত চাই লওক কোন জিলাত কিমান মহিলা ধন পাব প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকাত প্ৰকাশ পাইছে জিলাই খবৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা প্ৰত্যেকগৰাকী বাছনিমুক্ত হোৱা মহিলাই লাভ কৰিব এই টকা চৰকাৰে 3টা কিস্তিত প্ৰদান কৰিব লাখপতি বাইদেউৰ একাউণ্টত টকা তৃতীয় পৰৱৰ্তী কিস্তিত দিব 25,000 টকা আৰু শেষৰ কিস্তিত প্ৰদান কৰিব 50,000 গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ টকা যদি আপুনি গছপুলি ৰোপণ কৰিছিল তেনে ক্ষেত্ৰত বহুতো মহিলাৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা 3টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা আপুনি ফৰ্মত কিমানটা সন্তান উল্লেখ কৰিছে লাখপতি বাইদেউৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুষ বিচাৰিছে নেকি লগে দিয়ক আপুনি অভিযোগ লগে চৰকাৰ ল'ব একশ্যন চৰকাৰ ল'ব একশ্যন 1 টকা ঘুষ ল'লে যাব লাগিব জেললৈ মুকলি কৰা হৈছে 6 টকা বিশেষ নম্বৰ 6026903418 নম্বৰত এতিয়া আপুনি দিয়ক অভিযোগ আৰু আন এটা নম্বৰ হৈছে 6026903483 নম্বৰ 6026903483 নম্বৰ আপুনি সেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত ডায়াল কৰক টোল ফ্ৰী নম্বৰ হৈছে 1800345377 নম্বৰ 0361246229 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ আপুনি ইমেইল যোগে দিব পাৰিব অভিযোগ complaint.psc@gmail.com দিব পাৰিব অভিযোগ দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে একেটা নম্বৰ আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত ৰাজ্যৰ লাখ লোক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰী যিকোনো আঁচনিত যদি কোনোবাই টকা বিচাৰিছে বা ঘুষ বিচাৰিছে লগে দিয়ক আপুনি অভিযোগ তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে কৰি লওক এটা বিশেষ কাম অনতা বন্ধ হ'ব পাৰে লাখ টকাৰ বিনামূলীয়াকৈ ৰেচন কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা কৈছে নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা ঘৰতে বহি এতিয়া কৰি লওক ৰেচন কাৰ্ডৰ KYC প্ৰথমতে ডাউনলোড কৰক মেৰা KYC এপ আৰু এপৰ পৰা ঘৰতে বহি আপুনি কৰিব পাৰিব KYC আপুনি কেনেকৈ KYC কৰিব লগতে আপুনি এপটো ক'ৰ পৰা ডাউনলোড কৰিব যদি আপুনি নাজানে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'